আশা কৰিছোঁ সকলোৱে ভালে আছে আজি পাৰ্ট 4 লৈ আহিছোঁ আপোনালোকৰ মাজত ধুনীয়া এটা বিষয় লৈ আহিছোঁ আমাৰ আসাম টেটৰ পৰীক্ষাৰ্থীসকলৰ বাবে অতিকৈ এটা ভাল আজিৰ টপিকটো কি শুনি লওক আহক আজিৰ টপিকটো হ'ব স্থানীয় মান আৰু সংখ্যাৰ গঠন আপোনালোকৰ কাৰণে সংখ্যা গঠন কৰাটো একো টান কথা নহয় সংখ্যা গঠন কৰিবলৈ কি লাগে অংক লাগে অংকৰে সংখ্যা গঠন হয় সংখ্যা এটাৰ স্থানীয় এটা মান পোৱা যায় নিজা এটা মান পোৱা যায় আমি নিশ্চিতভাৱে সংখ্যাৰ নিজা মান আৰু স্থানীয় মান নিশ্চয় অৱগত to dear teachers brothers sisters and elders and my dear students আজি part 4 class 2 আৰম্ভ কৰিছো আহক আৰু আপোনালোকে মোৰ লগত সহযোগ কৰক আজি part 4 class 2 বিশেষকৈ স্থানীয় মান আৰু সংখ্যাৰ গঠন কেনেকৈ হয় এই দুটা বস্তু মই উপস্থাপন কৰিবলৈ ওলাইছো তো মৰমৰ বন্ধুসকল সময় নষ্ট নকৰি আহক আৰম্ভ কৰো আজি পাঠটো স্থানীয় মান বুলি ক'লে নিশ্চয় বুজি পায় এটা সংখ্যাৰ কেইবাটো অংক থাকিব পাৰে সেই অংকবিলাকৰ এটা নিজা মান আছে এটা স্থানীয় মান আছে ধৰক আপুনি যেতিয়া ৰাস্তাত থাকিব আপোনাক এজন কি বুলি গম পাব মানুহে আপুনি আইদাৰ এ বয় অৰ এ গাৰ্ল যেতিয়া আপুনি স্কুলত যাব এজ এ টিচাৰ হিচাপে তেতিয়া ৰাইজে কেনেকৈ গম পাব আপোনাক টিচাৰ সো এজন মানুহ জাগা ভেদে আপুনি ক'ত আছে সেই জাগা ভেদে আপোনাৰ নাম দুটা হৈ গ'ল ঠিক এনেকৈ 2 4 3 1 2 ইয়াত মই এটা সংখ্যা এৰাইজ কৰিছো এইটো সংখ্যাত মই যদি কওঁ 4 এনে 4 ইয়াত আছে দেখা পাইছে এটো কোন 4 এটো কোন 4 বাট 4 ক'ত আছে নিশ্চয় জানো আমি ক'ত আছে এটো কি বুলি কয় এটো কি বুলি কয় এটো কি বুলি কয় গম পায় আপোনালোকে তো আহক এটো ক্লাস আৰম্ভ কৰিম স্থানীয় মানৰ ওপৰত মই 2 মিনিট পিছত মই কথাটো কম স্থানীয় মানৰ ওপৰত আলোচনা আগবঢ়াম প্ৰথমতে মই সংখ্যাৰ গঠনটো দেখাম সংখ্যা এটা কেনেকৈ গঠন হয় সংখ্যাৰ গঠন অলপ মনোযোগ দিব সংখ্যাৰ গঠন ধৰক আমি ধৰি লৈছো একক স্থানৰ এটা অংক ধৰি লওক একক স্থানৰ অংক মই কৈছো ধৰক 5 দশক স্থানৰ অংক ধৰি লৈছো মই 2 এতিয়া কওকচোন বাৰু সংখ্যাটো কি হ'ব নিশ্চয় আপোনালোকে জানে সংখ্যাটো কি হ'ব একক স্থানত 5 আছে দশক স্থানত 2 আছে সো নাম্বাৰটো কি হ'ব একক স্থানত কোন আছে 5 দশক স্থানত কোন আছে 2 সো কিমান হ'ল the number is 25 in unit place digit 5 and 10 place digit 2 then we get the number is 25 it is very easy আমি গম পাও যে 25 নাম্বাৰটো আমি কেনেকৈ উলালো ধুনিয়াকৈ উলাই দিলো একক স্থানত দশক স্থানত এটো সৰু বাচ্চাও পাৰিব এতিয়া হক মই কৈছো অলপ চেঞ্জ কৰি দিম দেই মই যদি এনেকৈ কওঁ আপোনালোকে গম পাব যে একক স্থানত মই ধৰিছো x দশক স্থানত মই ধৰিছো ধৰক 2 মই এটা অজ্ঞাত ৰাখিছো দেই একক স্থানত x দশক স্থানত 2 সংখ্যাটো কি হ'ব নিশ্চয় বুজি পাইছে কি হ'ব সংখ্যাটো কি হ'ব একক স্থানত x দশক স্থানত 2 সংখ্যাটো কি হ'ব 2x হ'বনে বন্ধুসকল 2x হ'বনে আগৰ নিয়মতে যদি যায় একক স্থানত যি থাকে একক স্থানত বহাব ইউনিট প্লেছত দশক স্থানত কোন আছিল দশক স্থানত বহাব আগৰটো যেনেকৈ 25 হ'ল এতিয়া 2x হ'বনে নহ'ব বুজি পাই কিয় নহ'ব সংখ্যা এটা এনেকৈ গঠন নহয় সংখ্যা এটা গঠন হওঁতে কি লাগে তাৰ স্থানীয় মানৰ প্ৰয়োজন হয় সো আমি যেহেতু পাৰ্ট 2 স্থানীয় মান আজি লৈছো সেই স্থানীয় মানটো কেনেকৈ ব্যৱহাৰ হয় সংখ্যা এটা কেনেকৈ গঠন হয় সেই বিষয়ে মই আগতে আলোচনাটো আগবঢ়াইছো তো চাব ধৰক 25 টো কেনেকৈ গঠন হৈছিল যে একক স্থানত 5 আছিল দশক স্থানত
2 আছিল সংখ্যাটো 25 হৈছিল 25 টো কেনেকৈ গঠন হৈছিল চাব যে একক স্থানত 5 আছিল 5ক একেৰে পূৰণ কৰি দিয়ক 5ৰ 1 গুণ 5 এটো হল স্থানীয় মান 5 টো হল নিজা মান যেতিয়া হি কোন প্লেসত আছে ইউনিট প্লেসত আছে ওয়ান্স প্লেসত আছে যদি ওয়ান্স প্লেসত আছে 5 into 1 5 and 2 কি প্লেসত আছে 2 কি প্লেসত বুলি কোৱা হৈছিল আগতে 2 10th প্লেসত বুলি কোৱা হৈছিল সো 2 into 10 20 তো 20 হৈ গল কি 2 ৰ প্লেস ভ্যালু 5 হল 5 ৰ প্লেস ভ্যালু so the place value sum of the place value of 2 digit আমি যদি যোগ কৰি দিও তেতিয়া হলে 5 আৰু কি আহিব 2 এটো কি কৰিব লাগিব sum কৰিব লাগিব sum of the place value of the digits equal to the required number তো মৰমৰ প্ৰশিক্ষাৰ্থী সকল বন্ধু সকল সংখ্যা এটা গঠন হতে কি কৰিব লাগিব তাৰ স্থানীয় মান লৈ উঠি তাৰ পিছত কি কৰিব লাগিব যোগ কৰিলে আমি সংখ্যাটো নিশ্চয় পাই যাম বুজি পাইছে কথাটো আৰু এটা সংখ্যা মই দেখাই আছো ধৰক একক স্থানত 3 দশক স্থানত 5 সংখ্যাটো কি হ'ব আলটিমেটলি ককচোন একক স্থানত 3 দশক স্থানত 5 53 এটা 53 টো কেনেকৈ গঠন হ'ল একক স্থানত 3 আছিল 3 ৰে 1 পূৰণ কৰক 3 ৰ 1 গুণ 3 দশক স্থানত 5 আছিল 5 into 10 কিমান হ'ব 50 সো যেতিয়া প্লাস কৰি দিব কিমান পাই যাব 50 plus 3 53 সো সংখ্যাটো আমাৰ ওলাই গল ঠিক এটো সিস্টেমত প্লেস ভ্যালু লৈ যেতিয়া আমি সামেশন লম তেতিয়া আমি সংখ্যাটো পাই যাম তো আগৰ কথাটো লৈ যদি মই আহো যে একক স্থানত কি আছিল x দশক স্থানত কি আছিল 2 সংখ্যাটো 2x নহব কেনেকৈ নহব চাব কি হ'ব একক স্থানত কিমান আছিল x so x into 1 plus দশক স্থানত কোন আছে 10 plus 2 2 into 10 x 1 jar x plus 2 10 jar 20 so সংখ্যাটো কিমান পাই গলে x plus 20 একদম ধুনিয়া কথা না একক স্থানত যদি x আৰু দশক স্থানত যদি 2 হয় then the number is x plus 20 মনত থাকিব নে থাকিব আৰু এটা উদাহৰণ দিছো যদি একক স্থানত x থাকে দশক স্থানত ধৰক 2x থাকে সংখ্যাটো কি হ'ব কবচোন কি হ'ব একক স্থানত x so x into 1 plus দশক স্থানত 2x into 10 ক্লিয়াৰ বস্তুটো x 1 jar x plus 2 10 jar 20x so x plus 20x equal to 20x this is the required number তো বন্ধুসকল বুজি পালে সংখ্যা এটা কেনেকৈ গঠন হয় স্থানীয় মান লৈ যোগ কৰিলে কি পোৱা যায় সংখ্যাটো পোৱা যায় তো এই কথাটোৰ ওপৰত মই আৰু বিশেষ দীঘলীয়া নকৰো তো আহক পোনপটীয়াকৈ আজিৰ মূল টপিকস লৈ যাম আজিৰ মূল টপিকসটো আছিল কি আছিল স্থানীয় মান বুলি ক'লে তাৰ লগত আৰু এটা আহিব কি face value নিজা মান so place value and face value লৈ আহিম যে স্থানীয় মান আৰু নিজা মান ধৰক আৰু নিজা মান বুলি কৈছো নিজা মান place value and face value place value and face value place value and face value চাব মই কুৱেশ্যন হিচাপে লৈছো বুজি পাব কথাটো ধৰক মই কুৱেশ্যন নাম্বাৰ 1 এটা কুৱেশ্যন লৈছো যে তলৰ সংখ্যাটোৰ পৰা 5ৰ স্থানীয় মান আৰু নিজা মানৰ যোগফল হ'ব বুলি ক'লে এতিয়া সংখ্যাটো আপোনাক দিয়া আছে 3695218 ধৰক এটো এটা সংখ্যা এই সংখ্যাটোৰ পৰা কি বিচাৰিছে আমাক যে 5 দেখা পাইছে নে 5ৰ কথা কৈছে 5ৰ স্থানীয় মান আৰু নিজা মানৰ যোগফল কিমান তো উত্তৰ বিলাক আপোনালোকক দি দিব যে অপচন এ কিমান দি দিব ধৰক 50008 বি নম্বৰ দিলো 50082 চি নম্বৰ দিলো 50003
0 5 D নম্বৰ দিলো 5 0 0 3 2 তো আহক প্ৰশ্নটো বুজি পাইছে নিশ্চয় তলৰ সংখ্যাটোৰ পৰা 5ৰ স্থানীয় মান আৰু নিজা মানৰ যোগফল কি হ'ব what is the summation of the place value of 5 and the face value of 5 summation of place value of 5 and face value of 5 আমাক লাগে তো চাব 5 কি প্লেসত আছে আমি অসমীয়াত যেনেকৈ আমি শিকিছিলো হেনেকৈ যদি কয় একক দহক শতক হাজাৰ হাজাৰৰ পিছত 10000ৰ ঘৰত আছে সো 5ৰ প্লেস ভ্যালু হ'ব 5 ইনটু এটা দুটা তিনটা চাৰিটা জিৰো আহিব একৰ পিছত কেইটা জিৰো আহিব 5 ইনটু চাৰিটা জিৰো সো কিমান হৈ গল 50000 হৈ গল 50000 এটো হল কি হল স্থানীয় মান আৰু নিজা মান লক এতিয়া 5ৰ নিজা মান জানে নিজা মান সদায় itself যে নিজা মান সদায় নিজেই তো 5 0 0 আৰু এটা 0 আৰু এটা 5 এটো হ'ব আমাৰ উত্তৰ যে তলৰ সংখ্যাটোৰ পৰা 5ৰ স্থানীয় মান আৰু নিজা মানৰ যোগফল কি হ'ব তো স্থানীয় মান আৰু নিজা মানৰ যোগফল 5 0 0 0 5 সো কারেক্ট आंसर ইজ সি বুজি পাইছে কথাটো যে এটা সংখ্যা দিব সেই সংখ্যাটোৰ মাজত কোনবা এটা সংখ্যা আইডেন্টিফাই কৰি দিব সেই সংখ্যাটোক কব প্লেস ভ্যালু আৰু ফেজ ভ্যালু এই দুটাৰ ডিফারেন্স কিমান বা সামেশন কিমান দ্যাটস ইজি তো নিশ্চয় বুজি পাইছে কথাটো ধৰিব পাৰিছে তাৰ পিছত এনেকৈ কি খুদিছে এটো সামেশন খুদিছে কেতিয়াবা কি খুদিব ককচোন কি খুদিব পাৰে ডিফারেন্স খুদিব পাৰে বা সামেশন খুদিব পাৰে তো আহক নেক্সট আৰু এটা কথা কম মই এটো বুজি পালে ধৰক আৰু এটা কোৱেশ্চন লৈছো কোৱেশ্চন নাম্বাৰ 2 যে 3 6 9 1 2 5 0 ইয়াত মই ধৰক 2 ৰ কথা কৈছো যে 2 আৰু 2 আইডেন্টিফাই কৰিছো আৰু 6 আইডেন্টিফাই কৰিছো কৰি কেনে কলো সংখ্যাটোৰ পৰা 6 আৰু 2 ৰ স্থানীয় মানৰ পাৰ্থক্য কিমান হ'ব স্থানীয় মানৰ পাৰ্থক্য কিমান হ'ব এটো প্ৰশ্ন কৰিলে এটা নাম্বাৰস দিছে নাম্বাৰসটো দুটা সার্কেল কৰি দিছে দুটা নাম্বাৰক সার্কেল কৰি দিছে সেই দুটা সার্কেল থকা নাম্বাৰৰ প্লেস ভ্যালুৰ ডিফারেন্স কি হ'ব প্লেস ভ্যালুৰ ডিফারেন্স লাগে এতিয়া আহিব যদি আপুনি চাই যে 6ৰ প্লেস ভ্যালু কিমান হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা 6ৰ পিছত পাঁচটা জিৰো আহিল 2ৰ কি হ'ব প্লেস ভ্যালু কি হ'ব 2ৰ প্লেস ভ্যালু হ'ব যে 2 2 0 0 এটা হল 2ৰ প্লেস ভ্যালু 200 হল 2ৰ প্লেস ভ্যালু আৰু 6 কি হল 6 লাখ হল 6ৰ প্লেস ভ্যালু সো আমাক কি খুদিছে স্থানীয় মান দুটাৰ পাৰ্থক্য কিমান তো মাইনাস কৰি দিয়ক 0 0 8 9 9 5 তো উত্তৰ বিয়াক এনেকৈ থাকিব 599800 B number 599990 C number 598900 D number 599800 তো দেখা পালে উত্তৰটো ধুনিয়াকৈ ওলাই গল দেখাই পালে মই উত্তৰটো ওলাই থৈ দিলো যে 6ৰ যেটো প্লেস ভ্যালু 6ৰ স্থানীয় মান আৰু 2ৰ স্থানীয় মান এই মান দুটাৰ পাৰ্থক্য আমাক বিচাৰিছে তো 6ৰ স্থানীয় মান যেতিয়া লব 6 টো লিখি তাৰ আগত কেইটা ডিজিট আছে সেই কেইটা জিৰো দি দিব এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা 2 আছে 2ৰ আগত এতিয়া 2 আছে 2ৰ আগত কেইটা ডিজিট আছে দুটা ডিজিট আছে নিশ্চয় দুটা জিৰো দি দিব তো ডিফারেন্স ললে কি পাই গলে যে 599800 তো এনেকুৱা প্ৰশ্ন এটা নাম্বাৰ দি দিব দি তাৰ মাজত আইডেন্টিফাই কৰি দিব অমুক আৰু অমুকৰ স্থানীয় মানৰ পাৰ্থক্য কিমান বা যোগফল কিমান বা কেনেকৈ কব অমুকৰ স্থানীয় মান আৰু নিজা মানৰ পাৰ্থক্য কিমান স্থানীয় মান আৰু নিজা মান এটোতো আৰু সহজ বুজিয়ে পালে আগতে আলোচনা হ'ল স্থানীয় মান আৰু নিজা মানৰ কথাটো আলোচনা হ'ল স্থানীয় মানটো কি আছিল যে যত বহি আছে তেওঁৰ লগত তাৰ আগত যে কেইটা ডিজিট থাকিব সেই কেইটা হল কি বুলি কয় 1 10 100 1000 এনেকৈ যায় গতিকে যদি 1 থাকে তেতিয়া 1 যদি 10 থাকে কি আহিব 10 তাৰ পিছত 100 থাকিলে 100 যদি 1000 থাকে 1000 এনেকৈ আহি থাকিব এটা 0
সো 6 ৰ পিছত যিকেটা ডিজিট আছে একেটা 0 বহাই দিলে হৈ গল তো ক্লিয়াৰ কথাটো আপোনালোকৰ যে এনেকুৱা প্ৰশ্ন আহিলে নিশ্চয় পাৰিব আৰু এটো ইমান সহজ প্ৰশ্ন এটা যেটো মই নকলেও হয়তো আপোনালোকে জানেই তথাপিও আলোচনা কৰিব লগা হল যেহেতু স্থানীয় মানৰ কথা আহিছে তো মোৰ বন্ধুসকল স্থানীয় মানৰ ওপৰত মই আৰু দুটা টপিকস মাত্ৰ দুটা কথা আলোচনা কৰিম এনেকুৱা কোৱেশ্চন আহিলে নিশ্চয় পাৰিব আপোনালোকে মই আৰু দুটা কথা কম এটা কথা হল যে এনেকুৱা এটা সংখ্যা বিচৰকচোন ধৰক আৰু এটা কোৱেশ্চন নম্বৰ মই কি লৈছো 3 লৈছো যে এনেকুৱা এটা সংখ্যা যেটো সংখ্যাৰ এনেকৈ লিখিলো তলৰ কোনটো অংকৰ যিকোনো স্থানত স্থানীয় মান আৰু নিজা মান একে থাকিব একদম ভেৰি ইজি কোৱেশ্চন এটা তলৰ কোনটো অংকৰ যিকোনো স্থানত স্থানীয় মান আৰু নিজা মান একে থাকিব মই ধৰক এটা কৈছো 0 বি নম্বৰ কৈছো 1 সি নম্বৰ কৈছো 5 ডি নম্বৰ কৈছো ধৰক 9 কোনটো অংকৰ যিকোনো স্থানত স্থানীয় মান আৰু নিজা মান একে থাকিব যিকোনো স্থানত এতিয়া ধৰক 2 5 0 6 1 9 একেটা অংক দিছো মই এই গুটেকেটা অংক মিলি এটা নাম্বাৰ হৈছে এই নাম্বাৰটোত যদি চাই 9 এতিয়া 9 সংখ্যাটোৰ স্থানীয় মান কিমান 9 নিজা মান কিমান 9 এটো কি প্লেছত আছে ইউনিট প্লেছত একক স্থানত যদি থাকে তেতিয়াহলে স্থানীয় মান আৰু নিজা মান একে হয় ইয়াত একক স্থান বুলি কৈছেনে কৰবাত চাওকচোন কোনটো অংকৰ যিকোনো স্থানত স্থানীয় মান আৰু নিজা মান একে থাকিব যিকোনো স্থানত এককো কোৱা নাই দহকো কোৱা নাই বুজি পাইছে কথাটো ক্লিয়াৰ সো 9 টো ইয়াত উত্তৰ আমাৰ নহব কিয় নহব বুজিয়ে পালে 9 টো ইয়াত নিজৰ মান আৰু স্থানীয় মান একে হৈছে কিন্তু ইউনিট প্লেছত 1 চাক 1 ৰ নিজা মান 1 আৰু স্থানীয় মান কিমান হৈছে 10 তাৰ পিছত আহিব 6 নিজা মানটো 6 স্থানীয় মান 600 0 নিজা মান 0 স্থানীয় মান 0 into 100 0 লগত তিনটা 0 যদি দি দিয়ে 0 লগত আৰু তিনটা 0 দি দিলে কি হ'ব চাৰিটা 0 হয় না চাৰিটা 0 লিখিব নে কি লিখিব 0 লিখিব সো 0 ৰ স্থানীয় মান যিমান নিজা মানো ইমান সেই 0 যিকোনো জায়গাত যদি থাকে তেতিয়ালে স্থানীয় মান আৰু নিজা মান একে থাকিব নে বেলেগ হ'ব নিশ্চয় একে থাকিব সো শুদ্ধ উত্তৰটো কি হ'ব বাৰু 0 যে তলৰ কোনটো অংকৰ যিকোনো স্থানত স্থানীয় মান আৰু নিজা মান একে থাকিব সো দা ৰাইট আনসাৰ ইজ 0 বুজি পালে তাৰ পিছত হক নেক্সট কোৱেশ্চন এটা হক সেম আৰু এটা কোৱেশ্চন মই যদি আনো কোৱেশ্চন নম্বৰ 4 যদি আনো মই যে তলৰ কোনটো স্থানত যিকোনো অংকৰ লিখো দেই যিকোনো অংকৰ স্থানীয় মান আৰু নিজা মান একে থাকিব কোৱেশ্চনটো আগৰ কোৱেশ্চনটো লিখিলো নে আকৌ চাবচোন আগৰ কোৱেশ্চনটো হৈছে নে তলৰ কোনটো স্থানত দেই এতিয়া স্থান সুধিছে যিকোনো অংকৰ স্থানীয় মান আৰু নিজা মান একে থাকিব কোন স্থানত যিকোনো অংকৰ স্থানীয় মান যদি 5 হয় নিজা মানো 5 স্থানীয় মান যদি 6 হয় নিজা মানো 6 স্থানীয় মান যদি 1 হয় নিজা মানো 1 হেতুৰ স্থানটো কি হোৱাট ইজ দা পজিশন সো আমি এনসাৰ বিলাক যদি লওঁ যে আমি কি কম 1 নহয় দে এনেকৈ লিখো একক স্থান বি নম্বৰ দহক স্থান সি নম্বৰ শতক স্থান ডি নম্বৰ এটাও নহয় এনেকৈ উত্তৰবিলাক লৈ আহিলো যে স্থানটো লিখিব এটো 1 10 100 1000 এনেকৈ যাই থাকিব পাৰো উত্তৰবিলাক তো আমাক কোৱা হৈছে তলৰ কোনটো স্থানত যিকোনো অংকৰ স্থানীয় মানৰ নিজা মান একে থাকিব কোন যিকোনো অংকৰ ধৰক 2 5 6 9 3 এটা সংখ্যা লৈছো এটো সংখ্যাত নিশ্চয় চাব 9 ৰ স্থানীয় মান আৰু নিজা মান বেলেগ 6 ৰ স্থানীয় মান নিজা মান বেলেগ 5 ৰ স্থানীয় মান নিজা মান বেলেগ 2 তো কথাই নাই এতিয়া 3 ৰ হেবা কি থাকিল 3 ৰ স্থানীয় মান 3 এ নিজা মানো 3 এ সো কি প্লেস এটো
ইউনিট প্লেস ওয়ান্সৰ অংক ওয়ান্স মিন্স একক স্থানৰ অংক সো একক স্থানৰ যি অংকই বহক নিজা মান আৰু স্থানীয় মান কি থাকিব একে থাকিব তো আমাৰ পৰীক্ষাৰ্থী সকলে নিশ্চয় কথাখিনি বুজি পাইছে আৰু যদি কোনো খোকোজা থাকে মোক ইনবক্সত যদি মেসেজ কৰে নিশ্চয় মই আৰু ইয়াৰ ওপৰত আৰু অলপ বহলাই আলোচনা কৰিবলৈ মই উৎসাহিত হ'ম যদি মোক মোৰ পৰা বিচাৰে তো নেক্সট তো আহক আমাৰ পৰীক্ষাৰ্থী সকল ক'ত আছিলো আমি যে স্থানীয় মান আৰু নিজা মান লৈ আমি কি দৰে সংখ্যা এটা গঠন কৰিব পাৰো সংখ্যাৰ ভিতৰত স্থানীয় মান আৰু নিজা মান কেনেকৈ গণনা কৰা হয় কথাবিলাক আমাৰ ক্লিয়াৰ হ'ল তাৰ পিছত আৰু এটা কথা ক্লিয়াৰ হ'ল যে 0 যিকোনো জায়গাতে নাথাকক কিয় তাৰ স্থানীয় মান আৰু নিজা মান কি থাকে সেম থাকে ঠিক ইউনিট প্লেসত একক স্থানত যিকোনো অংকৰ নিজা মান আৰু স্থানীয় মান বেলেগ বেলেগ হয় নহয় জানো নহয় একে হয় একক স্থানত যিকোনো অংকৰ স্থানীয় মান আৰু নিজা মান কি থাকে একে থাকে তো দুটা প্ৰশ্ন এটা হ'ল কোনটো অংক যিকোনো স্থানতে নিজা মান আৰু স্থানীয় মান একে থাকে 0 আৰু এটা হ'ল কোনটো স্থানত যিকোনো অংকৰ স্থানীয় মান আৰু নিজা মান একে থাকে একক স্থানত তাৰ পিছত আহক যে আমি স্থানীয় মানৰ ওপৰত যেহেতু আলোচনা কৰি আছো তো আৰু দুটা মান কথা কবই লাগিব সেই দুটা কথা হ'ল চাব যে স্থানীয় মানৰ আমাৰ নিশ্চয় তালিকা আছে দুটা তালিকা আছে আপোনালোকে লয়াৰ ক্লাছ বিলাকত পাইছিলে পঢ়িছিলে যে কি আছে দুটা সিস্টেম আছে আমাৰ ইন্ডিয়ান সিস্টেম এটা ইন্টাৰনেশনাল সিস্টেম নিশ্চয় আপোনালোকে জানে সিস্টেম দুটা তো ইন্ডিয়ান সিস্টেমত যদি চাব যায় ইন্ডিয়ান সিস্টেমত যদি চাব যাব তেতিয়া চাব আমি ইন্ডিয়ান সিস্টেমত কেনেকৈ হিসাব কৰো একক হাজাৰ লাখ কোটি কোটিৰ পিছত আমি আৰু হিসাব সাধাৰণতে নকৰো কিন্তু আৰু এটা যদি কৰো তাক আৰব বুলি কোৱা হয় কোটিৰ পিছত আৰব হিসাব কৰা হয় তো মই এটো দেখাব বিচৰা নাই মই লাখ কোটি লৈ ৰাখিছো তো একক প্লেসত কি থাকে তিনিটা অংক থাকে মনত ৰাখিব একক প্লেসত তিনিটা তাক এটা কয় একক এটা দহক এটা কি কয় শতক 1 10 100 তাৰ পিছত হাজাৰত আপোনাৰ দুটা অংক থাকিব এটা 1000 এটা 10000 তাৰ পিছত লাখত 1 লাখ 10 লাখ কোটিত 1 কোটি 10 কোটি 1 crore and 10 crore তো ইয়াত এটা কথা লক্ষ্য কৰিব যে স্থানীয় মানৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় প্ৰণালীত ইউনিট প্লেসত কেইটা ডিজিট থাকে কেইটা ডিজিট ইউনিট প্লেসত দেখা পাইছে কেইটা থাকে তিনিটা তাৰ পিছত আপুনি আহক হাজাৰত থাউজেণ্ডত কেইটা ডিজিট থাকে দুটা লাখত আহক কেইটা ডিজিট থাকে দুটা কোটিত ক্ৰৰৰ আহক কেইটা ডিজিট থাকে দুটা তো সিস্টেমটো দেখা পালে যে ইউনিট প্লেসত তিনিটা ডিজিট বাকি বিলাকত কেইটাকৈ ডিজিট ৰাখা হয় দুটাকৈ ডিজিট ৰখা হয় তো সৰু থাকোতে আপোনালোকক এনেকুৱা কৰিছিলে প্ৰথমতে তিনিটা এৰি দশমিক বাকি তাৰ পিছত দুটা এৰি দশমিক দি গৈছিলে আৰু সংখ্যাবিলাক সেই দৰে প্ৰকাশ কৰা হৈছিল যেনেকৈ এটো যদি প্ৰকাশ কৰিব লাগে আমি ক'ব লাগিব 32 crore 56 lakhs 91,205 এনেকৈ ক'ব লাগিব যত ক'ব তাৰ পিছত কমা আহিব 32 ইয়াত এটা কমা আহিব 56 কমা আহিব 91 কমা আহিব তাৰ পিছত 205 লাষ্টত থাকিব তো লাষ্টত কি থাকিব তিনিটা ডিজিট থাকিব অৰ্থাৎ ইফালৰ পৰা যদি যায় আৰম্ভণিত কেইটা ডিজিট থাকে তিনিটা তো একদম সহজ কথা ইন্ডিয়ান সিস্টেমত কমা ব্যৱহাৰ কৰি যদি লিখে যদি এটা নম্বৰ মই দিছো ধৰক 325619 ধৰক 8 এটা ইন্ডিয়ান সিস্টেমত সংখ্যাটো প্ৰকাশ কৰিব লাগে বা ক'ব লাগে আপুনি কি কৰিব তেতিয়া তিনিটা এৰি দশমিক দিয়ক তাৰ পিছত দুটা এৰি দশমিক দিয়ক তাৰ পিছত আৰু দুটা এৰি দিব হলে ইফালে সংখ্যা নাই নালাগে এতিয়া চাব এটো ইউনিট প্লেসত আহিল এটো কিহত আহিল থাউজেণ্ডত এটো কিহত আহিল লাখত সো 32 lakhs 56,198 বুজি পালে ইন্ডিয়ান সিস্টেমটো তাৰ পিছত আহক একদম ভেৰি ইজি ইন্ডিয়ান সিস্টেমটো তাৰ পিছত আহক আমাৰ ইন্টাৰনেশনাল যেটো সিস্টেম ইন্টাৰনেশনাল সিস্টেমত মূল ভাগ চাৰিটা ভাগ প্ৰথম ভাগটো আমাৰ নিচিনা একেই ফাৰ্স্ট ভাগটো ইন্ডিয়ান সিস্টেম এন্ড ইন্টাৰনেশনাল সিস্টেম আর সেম দ্যাটস চাব আপুনি ইউনিট প্লেসত কি থাকে 1 10 and 100 সো ইয়াটো 1 10 and 100 সেম ইন্টাৰনেশনাল সিস্টেম এন্ড ইন্ডিয়ান সিস্টেমত কি আছে ইউনিট প্লেস যেটো ইউনিট প্লেসত কেইটা ডিজিট থাকিব তিনিটা ডিজিট থাকিব ইন্টাৰনেশনাল ইন্ডিয়ান সিস্টেম আর সেম সো 1 10 100 গুছি গল তাৰ পিছত 1000 এৰ ঘৰটো আহিল 1000 এৰ ঘৰত আমাৰ ইন্ডিয়ান সিস্টেমত কেইটা থাকে দুটা অংক থাকে তো ইয়াত কেইটা পাবো 1000 এৰ ঘৰত তিনিটা এটা হল 1000 th মই 1000 বুজাইছো দেই এটা হল 10000 এটা হল 100000 তো 1000ত তিনিটা ঘৰ আহিব 10000 1000 10000 100000 ঠিক এনেকৈ তাৰ পিছত 1000 এৰ পিছত কি আহিব মিলিয়নত কি আহিব ঠিক এনেকৈ মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন
যেনেকৈ 1000 10000 100000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত মিলিয়নতকৈ ডাঙৰ কোন বিলিয়ন তো বিলিয়ন কেনেকৈ আহিব বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন দেখা পাইছে ইন্টারেস্টিং কথাটো কি যে আমাৰ ইন্ডিয়ান সিস্টেমতকৈ ইন্টাৰনেশনাল সিস্টেমৰ এটা সহজ বুদ্ধি আছে বুদ্ধিটো কি তিনিটা মিলি কমা দিব লাগে তিনিটা মিলি আমাৰ ইন্ডিয়ান সিস্টেমত প্ৰথমে তিনিটা তাৰ পিছত দুটা তো ইয়াত মই এটা সংখ্যা লিখিছো এটো সংখ্যা যদি আপুনি পঢ়িব খুজে কি ক'ব 235 একেলগে ক'ব লাগিব 235 বিলিয়ন তাৰ পিছত 132 মিলিয়ন তাৰ পিছত ইয়াত কি ক'ব 516915 যদি আপুনি সংখ্যাটো কমা দি ব্যৱহাৰ কৰে ইন্টাৰনেশনাল সিস্টেমত তেতিয়া হলে এনেকুৱা হ'ব ধৰক 1000 মই কেইবাটাও 0 দি ইন্টাৰনেশনাল সিস্টেমটো মই মাত্ৰ ফোকাস কৰিছো যে প্ৰথমতে কি কৰিব তিনিটা 0ত কমা দিব তাৰ পিছতো তিনিটা 0ত কমা দিব তাৰ পিছতো তিনিটা 0ত কমা দিব কেইটা কমা আহিল তিনিটা সো এই তিনিটা 0 কিহৰ 1 one'sৰ তাৰ পিছৰ তিনিটা কিহৰ তাৰ পিছৰ তিনিটা 1000'ৰ তাৰ পিছৰ তিনিটা কিহৰ মিলিয়নৰ তাৰ পিছত যেটো থাকিল হেতু কিহৰ বিলিয়নৰ ইয়াত জিকেটা ধৰক আৰু দুটামান 0 দি দিলু মই এনেই এটো কিহৰ ৰাখিল বিলিয়নৰ তো ওয়ান্স তাৰ পিছত 1000 মিলিয়ন বিলিয়ন কমা বিলাক দেখা পাইছে কেইটা এৰি কমা দিব লাগে তিনিটা এৰি কমা দিব লাগে তো ইয়াত কিছুমান কথা আছে আপুনি এই কথাখিনি কিছুমান কথা মানে আমাৰ ধৰক যদি অবজেক্টিভ কোৱেশ্চন ইয়াৰ পৰা হয় তেতিয়া হলে কিছু ৰিলেশন আমাক আহিব কনভাৰ্ট কৰা যে 1 মিলিয়নত কিমান লাখ অমুক তমুক কিবা কিবি প্ৰশ্ন আহিব সো তাৰ কাৰণে মই পৰৱৰ্তী ষ্টেপত মই আছে দেখক আমাৰ প্ৰশিক্ষাৰ্থীসকল যে আমি ইতিমধ্যে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত আমি দুইটা তালিকা আপোনালোকৰ আগত প্ৰদৰ্শন কৰিলো তো আমি কি দেখা পালো ভাৰতীয় প্ৰণালীৰ সিস্টেমটো কেনেকুৱা প্ৰথমে তিনিটা তাৰ পিছত দুটাকৈ কমা দিয়া হয় আৰু ইন্টাৰনেশনাল প্ৰণালীত কি কৰা হয় তিনিটাকৈ কমা দিয়া হয় কেনেকৈ পঢ়া হয় মই এটো দেখালো তাৰ পিছত আহক সেই তালিকা দুটাৰ পৰা আমি কিছু কথা জানিবলগীয়া আছে সেই কথাখিনি মই ইতিমধ্যে বোৰ্ডত ৰেডি কৰি ৰাখিছো আপোনালোকে প্ৰয়োজন হলে স্ক্ৰিনশ্বট লৈ থব পাৰে যে স্ক্ৰিনশ্বট লৈ থলে আপোনালোকৰ এটা উপকাৰে হ'ব চাব কি কোৱা হৈছে 1 মিলিয়ন 10 লাখ ইট নন টু অল এটো সকলোৱে জানে যে 10 মিলিয়নত কিমান হ'ব পিছে 1 কৰোৰ 1 মিলিয়নত যদি 10 লাখ হয় 10 মিলিয়ন 10 10 jar 100 তো 100 লাখ হৈ গলে কি হৈ যাব 1 কৰোৰ হৈ যাব 100 লাখ হলে 1 কৰোৰ তাৰ পিছত হক 10 মিলিয়নৰ ঠাইত 1000 মিলিয়ন লগাই দিছো 1000 মিলিয়ন ধৰক ইয়াত কেইটা 10 আছিল ইয়াত 1000 হল কিমান টাইম বাঢ়িল 100 টাইম বৃদ্ধি পালে 100 টাইম বৃদ্ধি পোৱাৰ লগে লগে 1 লগ 100 মাল্টিপল কৰি দিও 100 সো 100 ক্ৰোৰ আহি গল এতিয়া 1000 মিলিয়ন ইকুৱেল টু 100 ক্ৰোৰ ইকুৱেল টু 1 বিলিয়ন বুলি কোৱা হয় মনত ৰাখিব ৰিলেশনখিনি মনত ৰাখিব এই ৰিলেশনখিনি ইম্পৰ্টেন্ট কিছু শৰ্ট অবজেক্টিভ কোৱেশ্চন আহিব আৰু এই ৰিলেশনখিনিৰ পৰা আপুনি এলোকে ধুনিয়াকৈ উত্তৰটো দিব পাৰিব তাৰ পিছত হক 1 বিলিয়নত অলৰেডি গম পালে 100 ক্ৰোৰ 1 বিলিয়নত কিমান 100 ক্ৰোৰ বা 1000 মিলিয়ন 1 বিলিয়ন ইকুৱেল টু 100 ক্ৰোৰ দেখা পাইছে কথাটো তাৰ পিছত 10 বিলিয়ন যদি কয় 1 বিলিয়নৰ ঠাইত 10 বিলিয়ন আহিল 1 বিলিয়নৰ ঠাইত 10 বিলিয়ন আহিল সো 100 আছিলে 10 টাইম মাল্টিপল কৰি দিও কি হ'ব 1000 ক্ৰোৰ সো 10 বিলিয়ন ইকুৱেল টু 1000 ক্ৰোৰ কথাখিনি ধুনিয়া কৈ মনত ৰাখিব এইখিনি কথা যদি মনত ৰাখে তেতিয়া হলে যদি ইয়াৰ পৰা কোনো প্ৰশ্ন আহে তেতিয়া উত্তৰ দিব পাৰিব সো আহক পৰৱৰ্তী কোৱেশ্চন লওক কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো ভাৰতীয় প্ৰণালীত আছে ভাৰতীয় প্ৰণালীত গমে পালে ইতিমধ্যে সো ভাৰতীয় প্ৰণালীত মই চাৰিটা অপচন দিছো এটো চাবচোন প্ৰথমতে দুটা এৰি আছে ভাৰতীয় প্ৰণালীত দুটা এৰি আছে নে নাই সো দিস ইজ ৰং আনসাৰ তাৰ পিছত আহক তিনটা এৰি আছে বাৰু ঠিকই আছে দুটা এৰি আছে বাৰু ঠিকই আছে তাৰ পিছত আকৌ তিনটা কিয় থাকিল সো হ'ব নোৱাৰে ভাৰতীয় প্ৰণালীত কি আছিল প্ৰথমতে একক স্থানত তিনটা এৰিব লাগিব তাৰ পিছত দুটা আহিব লাগিব সো ইয়াত তিনটা ঠিকই এৰিছিলে দুটা নহয় ইয়াত তিনটা ৰৈ গল সো হ'ব নোৱাৰে তাৰ পিছত যাব ইয়াত তিনটা এৰিছে দুটা এৰিছে আকৌ ইয়াত তিনটা ৰৈ গল হ'ব নোৱাৰে তিনটা এৰিছে দুটা এৰিছে ইয়াত দুটা আছে গুড এতিয়া আনসাৰ কি হ'ব আমাৰ ডি তো ভাৰতীয় প্ৰণালীত কি আছে যে ইউনিট প্লেছত তিনিটা বাকি সব প্লেছত দুটাকৈ কমা ব্যৱহাৰ কৰিব লাগিব সো শুদ্ধ উত্তৰটো গম পাই গলে ঠিক একে নিচিনাকৈ যদি আন্তৰ্জাতিক প্ৰণালীত আপোনাক সোধা হয় তলৰ কোনটো ভাৰতীয় আন্তৰ্জাতিক প্ৰণালীত আছে তেতিয়া হলে চাব আপুনি প্ৰত্যেকটোৱে তিনিটা কমা থাকিব লাগিব যেটো প্ৰত্যেকটোতে তিনিটা কমা থাকিব এটো আন্তৰ্জাতিক পদ্ধতিত এটা শুদ্ধ প্ৰণালীত থাকিব তাৰ পিছত আহক কোৱেশ্চন নম্বৰ 7 এই ৰিলেশনখিনিৰ পৰা এটা প্ৰশ্ন দুটামান দিছো যে 1 বিলিয়নত কিমান মিলিয়ন 1 বিলিয়নত কিমান মিলিয়ন
1 বিলিয়নত কিমান মিলিয়ন চাব 1 বিলিয়ন 1 বিলিয়ন 1 বিলিয়নত 1000 মিলিয়ন সো 1 বিলিয়নত কিমান মিলিয়ন উত্তৰ 1000 মিলিয়ন 1 বিলিয়নত 1000 মিলিয়ন তাৰ পিছত চাব ইয়াত 10000 ক্ৰোৰ 10000 ক্ৰোৰ লিখিছো 10000 ক্ৰোৰ কিমান বিলিয়ন 10000 ক্ৰোৰ কিমান বিলিয়ন সো চাব 1000 ক্ৰোৰ 10 বিলিয়ন 1000 ক্ৰোৰ 10 বিলিয়ন এতিয়া 10000 ক্ৰোৰ যদি হয় 1000 তে যদি 10000 লৈ যায় কিমান বাঢ়িল 10 মাল্টিপল বাই 10 সো মাল্টিপল বাই যদি 10 হয় এটো মাল্টিপল বাই 10 কৰি দিওক 10 10 100 সো এনসারটো 100 বিলিয়ন হ'ব লাগে কিমান হ'ব লাগে 100 বিলিয়ন যে 10000 ক্ৰোৰ কিমান হ'ব লাগে 100 বিলিয়ন আকৌ চাই দিছো দেই যে 10000 ক্ৰোৰ লাগে আমাক 1000 ক্ৰোৰ 10 বিলিয়ন গতি 1000 ক্ৰোৰ যদি 10 বিলিয়ন হয় 10000 ক্ৰোৰ 1000 অৰ ঠাইত 10000 আহিল সো ইয়াত আৰু 10 মাল্টিপল কৰি দিওক 100 এ হ'ব ঠিক আছে 100 বিলিয়ন হৈ যাব তো আমাৰ শিক্ষাগুৰু বুলিয়ে কৈছো যেহেতু আপোনালোকে শিক্ষকতাৰ চাকৰিৰ কাৰণে আপোনালোকে ট্ৰেইনিং লৈ আছে শিক্ষকতা পৰীক্ষা যোগ্যতা পৰীক্ষা দিবলৈ গৈ আছে মই এতিয়াৰ পৰাই আপোনালোকক শিক্ষক বুলিয়ে সম্বোধন কৰিব পাৰিম বেয়া নাপাব কিন্তু আহক আমাৰ প্ৰশিক্ষাৰ্থীসকল আজিৰ ক্লাছটোত আমি যিখিনি কথা আলোচনা কৰিলো স্থানীয় মানৰ ওপৰত বিশেষকৈ স্থানীয় মানটো কেনেকুৱা তাৰ নিজা মানটো কেনেকুৱা তাৰ ডিফাৰেন্স বিলাক সামেশন বিলাক এই কথাবিলাক সৰু সৰু কথাবিলাকৰ পৰা প্ৰশ্ন আহাটো বেছি চান্স আছে সো আন্তৰ্জাতিক আৰু ভাৰতীয় পদ্ধতিৰ পৰা যদি প্ৰশ্ন আহে তেতিয়া হলে এই কথাখিনি যদি মনত থাকে আপোনালোকৰ আৰু তালিকা দুটা মই ইতিমধ্যে দেখালো তালিকা দুটা যদি মনত ৰাখিব পাৰে তাৰ যিকোনো উত্তৰ দিব পাৰিব হেতু নিশ্চিত তো মৰমৰ প্ৰশিক্ষাৰ্থীসকল ভাই বন্ধুসকল আৰু মোৰ কলিগছ আৰু জ্যেষ্ঠসকল সকলোকে মই আকৌ ধন্যবাদ জনাই আজিৰ ক্লাছটো আপোনালোকে উপভোগ কৰাৰ কাৰণে মই আনন্দিত হৈছো আৰু মোৰ পৰৱৰ্তী ভিডিও আপোনালোকক চাবলৈ মই আহ্বান জনাইছো আৰু মোৰ ইউটিউব চেনেলটো অলপ সাবস্ক্ৰাইব শেয়াৰ কৰিবলৈ মই অনুৰোধ জনাইছো আৰু আজিৰ ক্লাছটো সমাপ্ত কৰিছো হেভ এ নাইস ডে ধন্যবাদ